উত্তৰ গুৱাহাটী কাটামোৰত ভূমিস্খলন নেৰানেপেৰা বৰষুণৰ ফলত ব্যাহত হৈ পৰিছে ৰাজ্যৰ জনজীৱন ঠায়ে ঠায়ে হোৱা ভূমিস্খলনৰ ফলত ব্যাহত হৈছে যাতায়াত ব্যৱস্থা একাংশ ভূমাফিয়াই কাটামোৰ পাহাৰত অবাধ খনন কাৰ্য চলোৱাৰ বাবে এই অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি অভিযোগ স্থানীয় ৰাইজৰ উত্তৰ গুৱাহাটীৰ কাটামোৰ অঞ্চলটোত পাহাৰৰ পৰা পানীৰ ঢলত নামি অহা মাটিয়ে পুতি পেলাইছে চৌকি গেট এইমছ সংযোগী পথ ফলত স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ যাতায়াতৰ লগতে সকলো ধৰণৰ যাতায়াত সামূহিকভাৱে বন্ধ হৈ পৰিছে স্থানীয় ৰাইজৰ অভিযোগ অবাধ হাৰত পাহাৰত মাটি খননৰ ফলতে এজাক বৰষুণৰ পানীৰ ঢলত পাহাৰৰ বোকা মাটিয়ে ৰাস্তাৰ লগতে একাংশ লোকৰ ঘৰ দুৱাৰ দোকান আদি পুতি পেলাইছে সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজে সোনকালে পথ মুকলি কৰি দিবলৈ প্ৰশাসনক অনুৰোধ জনাইছে কাটামোৰৰ এইখিনি জায়গাত সাকেত চৌধুৰী বুলি কোৱা এটা ব্লক আছে মাৰোৱাৰী হয় লগতে আছে ত্ৰিবেণী কোম্পানী এই সাকেত চৌধুৰীৰ ভিতৰত এটা সাধন আছে সেই সাধনটোৰ পৰা পুৰা শিলে মাটি গোটেই ঢল বাগৰি আহে ঢল বাগৰি অহাৰ ফলত আমাৰ এইখিনি মানুহৰ অহা যোৱাত গাড়ী মটৰ অহা যোৱাত বহুত অসুবিধা হয় লগতে আমাৰ কোনো কাৰণত মেডিকেল যাব লগা হ'লে কোনো পদ্ধতি নিব পৰা নাযায় ইয়াৰ পৰা আমি ইয়াৰ পৰা দাঙি নিব লাগে কাটামোৰ LP স্কুলৰ পৰা গতিকে সেয়েহে প্ৰশাসনক আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় মহোদয়ক অনুৰোধ কৰিছো যে আমাৰ এইখিনি সুব্যৱস্থা কৰি দিয়ে যে আৰু লগতে সাকেত চৌধুৰীৰ মাটিখিনি কাটাৰ বন্ধ এটা কৰি দিয়ে যেন তাৰ ফলত আমাৰ ৰাইজৰ সুবিধা হ'ব মাটি খনন কাৰ্য চলোৱাৰ কাৰণে আমাৰ এইখিনি বহুত অসুবিধা আছে আৰু যোৱাকালি মোৰ দোকানত পুৰা 12 বস্তা চাউল আলু পিঁয়াজ চেনি পুৰা তল গৈছে তাৰ বিনিময়ত মই আজি দোকান খুলিব পৰা নাই ওচৰৰ মানুহ সকলোৰে ঘৰত মাটি সোমাই একদম অৱস্থা বেয়া হৈ গৈছে ওচৰত যিমান মানুহৰ ঘৰ আছে সকলোৰে ঘৰত একদম মাটি সোমাই পানী সোমাই অৱস্থা বেয়া গৈছে ৰাস্তা ব্লক ইয়াৰ ওপৰতে কোনো যাব নোৱাৰি আৰু কি ক'ব আৰু পৰা বৰষুণ দিয়ে থকাৰ ফলত এই আপোনালোকে দেখিছেই মানে যান বাহন কোনো যাব নোৱাৰা অৱস্থা বেমাৰী আজাৰী আৰু আমি ল'ৰা ছোৱালী স্কুলত যায় কোনো যাব নোৱাৰা অৱস্থা হৈছে দেখিছে এইটো আপোনাৰ চকী গেটৰ পৰা চিলা কাটামোৰ হৈ এমছলৈকে সংযোগী আছে একমাত্ৰ এইটোৱে পথ এই পাহাৰ বিলাক কাটিছে তাৰমানে পাহাৰ বিলাক কাটাৰ ফলত পাহাৰ বিলাক বৰষুণত ধহি আহিছে আহি ৰাস্তা পুৰা ব্লক হৈ গৈছে যোৱাকালি আমাৰ ইয়াতে ডাঙৰ এটা এক্সিডেণ্ট হৈছিলে মানে মানুহ মেডিকেল নিব পৰা অৱস্থাত নাই এনেকুৱা হৈছে ৰাস্তা দাঙি কেনে নিব লগা হৈছে মুখ্যমন্ত্ৰী মহোদয়ক আপোনালোকৰ জৰিয়তে মোৰ এটা অনুৰোধ তেখেতে প্ৰশাসনক কওক আৰু আমাৰ সুব্যৱস্থা কৰি দিয়ক ৰাস্তাটো অলপ ভাল কৰি দিয়ক এই পাহাৰ কাটাবিলাকত কি মাটি খহনীয়া বিলাক এটা ব্যৱস্থা কৰি দিয়ক যাতে আমাৰ একমাত্ৰ পথ চলাচলৰ ল'ৰা ছোৱালী স্কুলত যোৱা আমি সকলোৱে অহা যোৱা কৰা আৰু কাটামোৰলৈকে একদম এমছ সংযোগী চিলা গোটেই এটাই একমাত্ৰ পথ আমাৰ এইটো তেখেতে আমাক আপোনালোকৰ জৰিয়তে ৰাস্তাটো আহি কেনে চাওক চাই কেনে আমাক এটা ব্যৱস্থা কৰি দিয়ক উত্তৰ গুৱাহাটীৰ পৰা সীমাংক ৰাখৰ ৰিপৰ্ট এন লাইভ